এইটো এডভাৰটাইজমেণ্ট আহিছে IDBI বেংকৰ ফালৰ পৰা আহিছে। ইয়াতে ভালেমানখিনি পোষ্ট মুকলি হৈছে আৰু এইকেইটা পোষ্টৰ বাবে অনলাইন যোগে আবেদন কৰিব লাগিব। এইখিনিতে আপোনালোকক এটা কথা কৈ থওঁ, আপোনালোকে গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে মই ইয়াতে গোটেইখিনি কোৱা থাকিব, ঠিক আছে? আপোনালোকে গোটেইখিনি বুজাই দিয়া থাকিব কেনেকৈ আবেদন কৰিব লাগিব। চ' আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া বুজি পাব। ইয়াতে পোষ্টটোৰ নাম হৈছে জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ আৰু ইয়াতে যদি চাই পোষ্ট আছে 676টা আছে, 676টা আছে জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ। আনৰিজাৰ্ভৰ কাৰণে ইউআৰখিনিৰ কাৰণে 271টা আছে, SCৰ কাৰণে 140টা, STৰ কাৰণে 74টা আছে, OBCৰ কাৰণে 124টা, EWSৰ কাৰণে 67টা আছে আৰু PWD কেণ্ডিডেটৰ কাৰণে 31টা পোষ্ট আছে। এতিয়া কৈছোঁ কোৱালিফিকেশ্যন কি লাগিব। কোৱালিফিকেশ্যন হৈছে আপোনালোকৰ বেচেলৰ ডিগ্ৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। বেচেলৰ ডিগ্ৰী আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। ছায়েন্স, আৰ্টছ, কমাৰ্চ, গ্ৰেজুৱেশ্যন ডিগ্ৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব যিকোনো ষ্ট্ৰীমৰ পৰা। আৰু ইয়াতে উল্লেখ কৰা আছে যে বেচেলৰ ডিগ্ৰী উইথ মিনিমাম 60% ফৰ জেনেৰেল, EWS এণ্ড OBC কেণ্ডিডেট। যদি আপোনালোক জেনেৰেল, EWS আৰু OBC কেণ্ডিডেট হয় তেতিয়াহ'লে 60% লাগিব। আৰু বাকী যোনখিনি SC, ST, PWD কেণ্ডিডেট আছে তেখেতসকলৰ কাৰণে 55% মাৰ্কছ লাগিব। এজ লিমিটটো হৈছে এটা মিনিমাম 20 ইয়াৰ্ছ আৰু মেক্সিমাম 25 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যন আছে গভৰ্ণমেণ্টৰ আণ্ডাৰত যিমান থাকিব লাগে। OBC, MOBCৰ কাৰণে 3 বছৰ এক্সট্ৰাকৈ থাকে, SC আৰু STৰ কাৰণে 5 বছৰ এক্সট্ৰাকৈ থাকে। আৰু যোনখিনি এক্স ছাৰ্ভিচমেন হয় তেখেতসকলৰ কাৰণে 5 বছৰ এক্সট্ৰাকৈ থাকে। PWD কেণ্ডিডেটৰ কাৰণে 10 বছৰ এক্সট্ৰাকৈ থাকে। আৰু যদি আপোনালোকে কিবা সুধিবলগীয়া থাকে কমেণ্ট কৰি জনাব। আৰু ইয়াৰ অনলাইন আবেদনৰ লাষ্ট ডেটটো এবাৰ চাই লওক। 20 মে'লৈকে থাকিব, আপোনালোকে আবেদন কৰি ল'ব পাৰিব। 8 মে'ৰ পৰা 20 মে'লৈকে অনলাইন আবেদন কৰি ল'ব পাৰিব। অনলাইন আবেদনৰ লিংকটোৰ লগতে যোনটো অফিচিয়েল এডভাৰটাইজমেণ্ট হয়, এই অফিচিয়েল এডভাৰটাইজমেণ্টটো মই ডেছক্ৰিপশ্যনত দি দিম আৰু লগতে পষ্ট যোগেও দি দিম, আপোনালোকে চাই ল'ব। আৰু যদি আপোনালোকে কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। আৰু লিংকটো হৈছে এইটো, আপোনালোকে এবাৰ চাই লওক, idbibank.in। এইটো হৈছে লিংকটো, বেংকৰ ৱেবছাইটটো হয়। ধন্যবাদ, ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যদি আমাৰ পেজটো ভাল পায় তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব, ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব আৰু লাইক এটা কৰিব। ধন্যবাদ।